বিশ্ব ৰেডিঅ' দিৱস। ৰাষ্ট্ৰসংঘৰ ইউনেস্কোই 2011 চনত 13 ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব ৰেডিঅ' দিৱস হিচাপে ঘোষণা কৰে। (1865 চনত ইটালীৰ বিজ্ঞানী মাৰ্কনিয়ে ৰেডিঅ' আৱিষ্কাৰ কৰাৰ পৰা আমাৰ সভ্যতা সংস্কৃতিৰ লগতে সকলো দিশত ৰেডিঅ'ই আমাৰ মন মগজু হৃদয় অন্তৰ সকলোতে সোমাই পৰিছে। এই বছৰ বিশ্ব ৰেডিঅ' দিৱসৰ বিষয়বস্তু হ'ল জলবায়ু পৰিৱৰ্তন। যোৱা 13 ফেব্ৰুৱাৰী সন্ধিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰই গুৱাহাটীৰ চানমাৰীত অৱস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত আকাশী লহৰ নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰি বিশ্ব ৰেডিঅ' দিৱস পালন কৰে। আৰম্ভণিতে আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠিত কৰা আকাশী লহৰ অনুষ্ঠানটি সঞ্চালনা কৰে কেন্দ্ৰটিৰ অনুষ্ঠান কাৰ্যনিৰ্বাহক ইন্দ্ৰজিৎ দাসে। আজি বিশ্ব অনাতাঁৰ দিৱসৰ মূল যি বিষয়বস্তু সেয়া হৈছে ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন। সামাজিকভাৱে দায়বদ্ধ হৈ ৰেডিঅ'ই সদায় অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। জলবায়ু পৰিৱৰ্তনৰ দিশত ৰেডিঅ'ৰ কেনেকুৱা ভূমিকা হোৱা উচিত, সেই পৰিৱৰ্তন ৰোধ কৰাৰ ক্ষেত্ৰত জনসজাগতাৰ ক্ষেত্ৰত সেই সম্পৰ্কেও আজি আমি আলোচনা কৰিম। আৰু লগতে আমাৰ আকাশবাণীৰ অনুষ্ঠান পৰিৱেশকসকলে আকাশী লহৰ এই অনুষ্ঠানটিত তেওঁলোকে গীত মাত পৰিৱেশন কৰিব, অভিনয় কৰিব, আবৃত্তি কৰিব। ৰেডিঅ'ই তাহানি দিনৰ পৰা আজিলৈ সমাজৰ সকলো শ্ৰেণীৰ মাজত জনপ্ৰিয়তা লাভ কৰা আৰু শিক্ষা সাহিত্য সংস্কৃতিৰ দিশত আগবঢ়োৱা অৱদানৰ বিষয়ে আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশিষ ভাটনাগৰে কয়, सुबह मैं सोच रहा था कि ये रेडियो क्या चीज़ है, क्या भला है, ये रेडियो क्या है, ये मशीन है, इलेक्ट्रॉनिक्स है, ये स्टूडियो की बिल्डिंग है कि झालक बोड़ी का ट्रांसमीटर है, ये क्या चीज़ है। और बाद में आज लगातार दिन भर सेशंस होते रहे और मेरे अंदर ये एहसास हुआ कि रेडियो इन सब से परे कुछ चीज़ है जो एक रूह है, एक आत्मा है जिसका कोई नाम नहीं है, जिसको छू नहीं सकते। ये रहता कहाँ है पता नहीं, चांदमारी में रहता है कि झालुकबारी में रहता है या कहाँ रहता है, ये रहता है लोगों के दिलों में और इसको दिलों तक पहुंचाते हैं आप सब मिलकर ऐसे सुंदर कार्यक्रम रच के। एक बहुत बड़ा चैलेंज है। आज वर्ल्ड रेडियो डे पे मुझे बहुत खुशी हो रही है आप सबके साथ शेयर करते हुए कि पूरे उत्तर पूर्व में नॉर्थ ईस्ट में वी हैव गॉट 28 + 5 33 रेडियो स्टेशंस और सारे रेडियो स्टेशंस पे कुछ न कुछ अनूठा कार्यक्रम हो रहा है। आकाशवाणी पूरी शिद्दत से जी रहा है, लोगों के साथ जुड़ रहा है, लोगों का साथी बन रहा है, सुख दुख में उनके साथ खड़ा है और यही रेडियो की पहचान है। दोस्तों, आज के दिन हम 95 बरस की अपनी बाइडों के साथ उन सब अपने सीनियर्स को नमस्कार करते हैं, प्रणाम करते हैं जिन्होंने रेडियो को आज इस मुकाम तक पहुंचाया। नॉर्थ ईस्ट में आकाशवाणी गुवाहाटी का एक विशेष स्थान है। नॉर्थ ईस्ट में हम 90 भाषाओं और डायलेक्ट्स में काम करते हैं, ये अपने आप में एक रिकॉर्ड है। বিশ্ব অনাতাঁৰ দিৱসৰ অনুষ্ঠানটিৰ এক আকৰ্ষণীয় দিশ হ'ল কেন্দ্ৰটিৰ অনুষ্ঠান পৰিৱেশকসকলে পৰিৱেশন কৰা গীত মাতৰ বিচিত্ৰানুষ্ঠানৰ পৰিৱেশন। Oh,
অনুষ্ঠানতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ডক্টৰ হিতেশ তহবিলদাৰক সম্বৰ্ধনা জনোৱাৰ লগতে ৰেডিঅ'ৰ ছেট এটা উপহাৰ দিয়ে। সমগ্ৰ বিশ্বতে আজি জলবায়ু পৰিৱৰ্তনৰ ফলত মানৱ জাতিৰ লগতে জীৱকুলৰ ওপৰত এক বিৰূপ প্ৰভাৱ পৰিছে। এই সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে কয়, এই দিনটো বিশেষ দিন আৰু আমি প্ৰত্যেকেই অনুভৱ কৰোঁ যে আমাৰ সমাজ, আমাৰ সংস্কৃতি, আমাৰ সাহিত্য, আমাৰ ভাষা ৰেডিঅ' অবিহনে আধৰুৱা। আমি সেই বিষয়ে ভাবিবই নোৱাৰোঁ। আপোনালোকে প্ৰত্যেকেই জানে যে এই অসীম আকাশ, য'ত আমি আকাশবাণী নামটো তাৰ পৰা আনিছোঁ, সেই অসীম আকাশৰ এটা অংশক আমি জলবায়ু থকা এটা অংশ আমি নিৰ্দিষ্ট কৰি লওঁ। পৃথিৱীৰ পৃষ্ঠৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বলৈকে জলবায়ু আছে আৰু সেই জলবায়ু আকাশৰ এটা অংশ আৰু আকাশবাণী যিটো নাম তাৰ অৰ্থৰ লগত জলবায়ুটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে আকাশ বুলি শব্দটো লোৱাৰ লগে লগে, ৰেডিঅ' বুলি কোৱাৰ লগে লগে আমি এই জলবায়ু নাইবা এই শূন্য আকাশ আমাৰ পৰিপ্ৰেক্ষিতলৈ আহি যায়। যেই নহওক, আজি আমাৰ যিটো বিষয়, আপোনালোকে জানে যে পৃথিৱীৰ বয়স এতিয়া 4600 বছৰ প্ৰায়, আৰু ইয়াত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছে আৰু পৃথিৱীৰ উপৰিভাগত যিটো জলবায়ু আছে সেই জলবায়ুৰো পৰিৱৰ্তন আহিছে। বহুত পৰিৱৰ্তন আচলতে প্ৰাকৃতিক পৰিৱৰ্তন, স্বাভাৱিক পৰিৱৰ্তন, কিছু অস্বাভাৱিকো আছে। কিন্তু যোৱা প্ৰায় 250-300 বছৰৰ ভিতৰত, বিশেষকৈ শিল্প বিপ্লৱৰ পিছত জলবায়ুৰ ক্ষেত্ৰত যিখিনি পৰিৱৰ্তন আহিল, সেই পৰিৱৰ্তন কেৱল প্ৰাকৃতিক পৰিৱৰ্তন নহয়, তাত মানুহৰ অৰিহণা সৰ্বাধিক। আৰু এই জলবায়ু পৰিৱৰ্তনৰ এই এটা দীৰ্ঘদিনীয়া এটা ঐতিহাসিক প্ৰেক্ষাপটত আমি এটা নতুন এটা বিষয়, নতুন এটা পৰিঘটনা আমি চিনাক্ত কৰিছোঁ, যিটোক আমি গ্ল'বেল ৱাৰ্মিং নাইবা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কওঁ। এই গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিভিন্ন ধৰণৰ ইতিমধ্যে সমস্যাৰ সৃষ্টি কৰিছে আৰু সেই গোলকীয় উষ্ণতা বৃদ্ধিত মানুহৰেই অৰিহণা সৰ্বাধিক। মই ইতিমধ্যে কৈছোঁ যে আমাৰ আকাশবাণীৰ যোগেদি, বিশেষকৈ গুৱাহাটী কেন্দ্ৰই বিভিন্ন অনুষ্ঠানৰ যোগেদি আপোনাৰ কেতিয়াবা আলেখ্য, কেতিয়াবা কথিকা, কেতিয়াবা সাক্ষাৎকাৰ, কেতিয়াবা বাতৰি, কেতিয়াবা বিশেষ অনুষ্ঠান, জ্ঞান বিজ্ঞান জাতীয় বিশেষ অনুষ্ঠানৰ যোগেদি সদায় আমাৰ ৰাইজক, কেতিয়াবা আজি পুৱা বুলি যিটো অনুষ্ঠান, ইয়াৰ যোগেদি সদায় ৰাইজক অৱগত কৰি আছে। আৰু বিশেষ যিবিলাক দিৱস আমি পালন কৰোঁ, বিশ্ব পৰিৱেশ দিৱসকে আৰম্ভ কৰি বিশ্ব নদী দিৱস, এই দিৱসবিলাকতো আমি সদায় প্ৰত্যক্ষ পৰোক্ষভাৱে পৰিৱেশ আৰু জলবায়ুৰ কথা কৈ আহোঁ। 75% মানুহ নগৰত বাস কৰিব আৰু 25% মানুহ গাঁৱত বাস কৰিব। পৃথিৱীখন যেন নগৰৰ পৃথিৱী হ'বলৈ গৈ আছে। এনেকুৱা পৰিপ্ৰেক্ষিতত আমাৰ পৃথিৱীৰ গাতে লগা বায়ুমণ্ডলত স্বাভাৱিকতে চাপ পৰিব আৰু সেই চাপৰ প্ৰতিফলন ঘটিছে এই মানে আপোনাৰ জলবায়ুৰ উষ্ণতা বৃদ্ধিৰ যোগেদি। বিজয়ৰ গৌৰৱেৰে উন্নতশীল পিন্ধি জয়োজ্জ্বল শিৰস্থান লৈ আহে দম্ভালি ভাৰত বিজয় অভিযান। নিমাহ
নিমাত নহয় নিমাত দেশ ৰাগ বুলি উঠে খুন অৰ্বুদমাত প্ৰতিধ্বনি উঠে তাৰ অসমীয়া নবীনৰ তপদিহিয়াত হিৰাই হিৰাই অগ্নিপাত শৰাইঘাট প্ৰশান্ত নিমাত লক্ষ লক্ষ অসমীয়া নবীনৰ বক্ষ ঝৰি ঝৰি ৰঙা তেজ কলিজাৰ নিজৰি নিজৰি অসমীৰ চৰণ ধুৱাই শৰাইঘাটৰ সোঁবালি মাটিয়ে আছে নীল খাই নবীনৰ তেজ পানী পাই সজালি গজালি আহে নৌ যুঁজাৰুৱে হাঁহে জীৱন যুঁজৰ বাৰ্তা পাই শপতিৰ শংখ বজায় বুৰঞ্জী বিদাৰি তই মোক চা নিজকে চা বান্ধি লৈ খা তই দেখা নাই সংৱাটোৰ গদা পানী খহিছে বজ্ৰবাণী ভৈয়ামে ভৈয়ামে ঘূৰি অনাই বনাই কৰ্তব্যৰ যজ্ঞ জ্বলি ত্যাগৰ মহাযোগী ল'ৰা তিৰোতা সতী শক্তিমন্ত জপি আছে গাছাই পৰ্বতৰ গুহাত সোমাই দেশৰ কল্যাণ ৰূপী আশা কল্পনাই মনৰ ডালিমী হৈ নিৰাশাৰ বন ভেদি ভৈয়ামৰে বৈ অহা মনজুৰিৰ পাৰে পাৰে নাচি নাচি সঞ্জীৱনী গায়ত্ৰী শুনাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ মুৰব্বী কাৰ্তিক সূত্ৰধাৰে কেন্দ্ৰটিৰ জৰিয়তে শ্ৰোতা ৰাইজ উপকৃত হোৱাৰ বাবে অনুষ্ঠানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সম্পৰ্কত কয় 13 ফেব্ৰুৱাৰী দিনটোত বিশ্ব ৰেডিঅ' দিৱস হিচাপে পালন কৰি অহা হৈছে আমাৰ প্ৰত্যেকৰে জীৱনত ৰেডিঅ' এক অৰ্থত আকাশবাণীৰ কেনে অপৰিসীম ভূমিকা আছে তাক আমি নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নিশ্চয় নাই সমাজৰ সংস্কাৰ আৰু পুনৰ গঠনত ৰেডিঅ'ৰ শক্তিশালী ভূমিকাৰ বাবে এই বিশেষ দিনটো পালন কৰা হয় অসমৰ লোককলা কৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ আৰু সৰ্বোপৰি ইয়াৰ মাত কথাৰ সংৰক্ষণত আকাশবাণী গুৱাহাটীয়ে সদায় মুখ্য ভূমিকা পালন কৰি আহিছে আপোনালোক আমাৰ এই দায়িত্বৰ সহযোগী এই বছৰ বিশ্ব ৰেডিঅ' দিৱসৰ বিষয় ৰেডিঅ' আৰু জলবায়ুৰ পৰিৱৰ্তন সন্ধিয়াৰ আকাশত গগনে ভৰে আইৰে ঘৰলৈ মনতে পৰে বাহৰে আগতে ৰদানি ভৰে কত কি কথা মোৰ মনতে খেলে ইমান যে দূৰণি সকলো মোৰ হৰে আইৰে ঘৰলৈ মনতে পৰে জোনৰে পাঞ্চল ঘাটতে সাথী সিকুনে স্নেহ তোমারে কাপড়ে মন্তি উড়ে গধুরি আহিল তোরা জিলিকি এধারি নিয়র গধুরি গোপালে উজুরি উঠে জোনরে পাঞ্চল ঘাটতে সাথী সিকুনে স্নেহ
চিনি পোৱা নাই কোঁৱৰ মই তোৰ ৰূপা তাহানিৰ ৰূপেশ্বৰী মোক তই পানীত পেলাই মাৰিলি মই মৰি জখিনী হলো ডাইনী হলো প্ৰেতাত্মা হলো মোৰ যৌৱন মোৰ সতীত্ব মোৰ সৰ্বস্ব আজি ৰূপাৰ কুৰূপ দেখি আতংকত শিয়ৰি উঠিছ কিন্তু কি নাছিল ৰূপাৰ আজিৰে খুচিত কুৰূপ দেহৰ মঙহবোৰলৈকে সিদিনা অধম পহুৰ দৰে লালসাৰ কামনাৰ লোলুপ দৃষ্টিৰে চাই পোৱা নাছিলে ৰূপা তোমাৰ দেহৰ বৰণ কিমান উজ্জ্বল আকাশী লহৰ বিচিত্ৰানুষ্ঠানৰ মাজতে আমন্ত্ৰিত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় কেন্দ্ৰটিৰ দ্বাৰা অনুষ্ঠিত কৰা বিশ্ব ৰেডিঅ' দিৱস মঞ্চত অসমৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই ৰেডিঅ' আৰু কেন্দ্ৰটিৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় মোৰ কলেজত ৰেডিঅ' সোমাই আছে শৈশৱৰ পৰাই মই ৰেডিঅ' শুনি ভাল পোৱা ল'ৰা আছিলোঁ আৰু ভগৱানৰ কৃপাত এদিন সৰুতে মাক যিটো প্ৰশ্ন কৰিছিলোঁ ইয়াত কেনেকৈ কথা কয় এদিন মই যদি কথা ক'ব পাৰিলোহেঁতেন এটা শিশু আৰু মোক মায়ে কৈছিল তই ভালকৈ পঢ়া শুনা কৰচোন এদিন তই পাৰিবি সঁচাকৈ পাৰিমনে বুলি সুধিছিলোঁ সঁচাকৈ পাৰিবি মই ভাবি তৰণি নাপাইছিলোঁ যে ইয়াত মানুহ সোমাই কেনেকৈ কথা কয় এনেকৈ ভাবিছিলোঁ একদম শিশু অৱস্থাত আৰু তাৰপিছত এদিন সঁচাকৈ মই ৰেডিঅ'ত মোৰ মাতটো মানুহে শুনিব পৰাকৈ এদিন সোমাইছিলোঁ আৰু আজিও সেইকাৰণে মানুহৰ আগত কেতিয়াবা কিবা কথা ক'বলগীয়া হ'লে আমাৰ ৰেডিঅ' বুলিয়েই কওঁ মই আমাৰ ৰেডিঅ' গজলুতি চুলা চুলা খা তীর বনি বসো बैठा हूँ सूखे घास पर रात का सपना देखकर मैं हूँ दिन का एक जुगनू सीना की आकाश आरु तारा राती भी भरा तारा सीना की आकाश आरु तारा राती মই দিনৰ জোনাকী
ফুলৰ দুপাতি পাৰি আনি সজামি যেন তোমাৰ উপকূলতি বতাহ লাগি পিছা পিছা ফুলৰ দুপাতি পাৰি আনি সজামি যেন তোমাৰ উপকূলতি হায় পাহে পাহে ৰমে ৰমে বতাহ লাগি পিছা পিছা ফুলৰ দুপাতি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত বিশ্ব ৰেডিঅ' দিৱসৰ আকাশী লহৰ অনুষ্ঠানটিৰ বিচিত্ৰানুষ্ঠানত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সংগীত শিল্পীসকলে অংশগ্ৰহণ কৰি গীত বাদ্য পৰিৱেশন কৰে। Sinaki sinaki mo osinaki mo mukhapindi hokolu sunizoi mo himanula hola gise amoni nina kakonia tele dekhi sinaki sifumor gure mati se vale vale Sinaki mo, o sinaki mo Mukhapindi hokolu sunrizote mo আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰা কৃতজ্ঞতাৰ চিন স্বৰূপে এই বেণ্ডটোক আমি এটি ৰেডিঅ' ছেট উপহাৰ দিছোঁ। তেওঁলোকেও ৰেডিঅ' শুনিব আৰু আনকো শুনাব। এটিহে দিছোঁ ৰেডিঅ' ছেট, বাকী কেইজনে আকৌ নিজৰ কাৰণে ল'বৰ কাৰণে আগ্ৰহ হ'ব, সেয়া আশা কৰিছোঁ। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা ৰেডিঅ' দিৱসৰ আকাশী লহৰ অনুষ্ঠানটিত কেন্দ্ৰটোৰ অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়ায়। লগতে দৰ্শক শ্ৰোতায়ো অনুষ্ঠানটি উপভোগ কৰি আপ্লুত হয়।